নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব যেহেতু এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ মই আপোনালোকৰ মাজলৈ পুনৰ পোষ্ট অফিচৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে MTS পোষ্টমেন মেইল গাৰ্ড অৰ্ডাৰ ভেকেন্সি বহুত বিভিন্ন ধৰণৰ আপুনি পোষ্ট দেখিবলৈ পাব পোষ্ট অফিচৰ ৰিক্ৰুটমেণ্ট 2020 ফালৰ পৰা বহুখিনি পোষ্ট মুকলি হৈছে প্ৰায় 45,000 অধিক পোষ্ট মুকলি হৈছে যদি আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব বিচাৰে যদি ইন্টাৰেস্টেড হয় তেনেহলে এপ্লাইটো কৰি লব আৰু পোষ্টসমূহত এপ্লিকেশন কেতিয়াৰ পৰা হ'ব এপ্লাই লাষ্ট ডেট কেতিয়ালৈকে আছে লগতে আপোনাৰ বয়সৰ সময়সীমা এপ্লিকেশন ফিজ সকলো এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই যাব অলপো স্কিপ নকৰাকৈ ইয়াতে লিখা আছে পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2025 MTS পোষ্টমেন মেইল গাৰ্ড and order vacancy 2025 apply online for various post ইয়াতে বহুখিনি পোষ্ট মুকলি হৈছে আপোনালোকৰ যিখিনি MTS পোষ্টমেন আৰু মেইল গাৰ্ড আৰু বিভিন্ন ধৰণৰ পোষ্ট মুকলি হৈছে যেটো পোষ্ট অফিচৰ ফালৰ পৰা আহিছে বহুতটা ভাল খবৰ আহিছে আপোনালোকৰ কাৰণে এটা সুযোগ আহিছে এটা সুবিধা আহিছে এই সুবিধা সুযোগটো আপোনালোকে নেহেৰুৱাব যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় তেনেহলে এপ্লাই কৰি লব এপ্লাই কৰিলে আপোনাৰ ডেসক্ৰিপচনত মই এপ্লাই লিংক দি দিম তাতে গৈ আপুনি এপ্লাই কৰিব পাৰিব লগতে আপুনি অফিচিয়েল ওয়েবসাইটত গৈও এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব ইয়াতে অৰ্গানাইজেচনটোৰ নেম হৈছে ইণ্ডিয়ান পোষ্ট এপ্লিকেশন মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব হু কেন এপ্লাই মেল এণ্ড ফিমেল বোথ অল ইণ্ডিয়া মেল এণ্ড ফিমেল সকলো ক্যান্ডিডেটে পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াতে জব লোকেশনটো যেটো অল ইণ্ডিয়াত জব লোকেশনটো আপোনালোকক দিব ইয়াতে টাইপ অফ জবটো আপোনাৰ যেটো পাৰ্মানেন্ট জব হয় এলিজিবিলিটি আপোনাৰ ইয়াতে 10 পাস 12 পাস গ্ৰেজুৱেট যিকোনো কৰিলে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ স্যালাৰি ডিটেইলছটো দিয়া আছে 18,000 পৰা 81,000 লৈকে আপুনি পাৰ মান্থ পাব যদি পোষ্টটোত আপুনি ইন্টাৰেস্টেড হয় এপ্লাই কৰি লব লগতে আপোনাৰ এপ্লিকেশন ফিজটো কিমান কাটিব লাগিব ইয়াতে দিয়া আছে ক্যাটাগৰি ওয়াইজ এপ্লিকেশন ফিজ দিয়া আছে যিসকল জেনাৰেল আৰু OBC হয় তেওঁলোকে এপ্লিকেশন ফিজটো 100 টকাকৈ কাটিব লাগিব আৰু যিসকল EWS ST আৰু SC হয় তেওঁলোকে ইয়াত কোনো ধৰণৰ ফিজ কাটিব নালাগে এটা ভেকেন্সি ডিটেইলছ যেটো আপোনাক গম পাইছে পোষ্টমেন মেইল গাৰ্ড আৰু MTS ৰ ফালৰ পোষ্ট মুকলি হৈছে পোষ্ট অফিচৰ ফালৰ পৰা বহুতে এটা ভাল খবৰ যেটো বহুতে আপোনালোকৰ কাৰণে সুবিধা আহিছে এটা সুযোগ আহিছে এই সুবিধা সুযোগটো নেহেৰুৱাব এটা সিলেকশন প্ৰসেসটো আপোনাৰ ইয়াত কোনো ধৰণৰ পাৰ্সেন্টেজৰ ওপৰত নিৰ্ভৰ নকৰে যেটো এটা সিস্টেম আছে সেই সিস্টেমৰ মতে আপোনালোকক ইয়াতে সিলেকশন প্ৰসেসটো কৰিব আপোনাৰ 12 আৰু 10 গ্ৰেজুৱেচন ইয়াৰ পাৰ্সেন্টেজৰ ওপৰত কোনো নিৰ্ভৰ নকৰে যদি আপুনি পোষ্টত এপ্লাই কৰিম বুলি ভাবিছে তেনেহলে ডেসক্ৰিপচনত মই এপ্লাই কৰাৰ লিংক দিছো তাতে গৈ আপুনি এপ্লাই কৰি লব যদি মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ইয়াতে যেটো স্যালাৰি স্কেলটো আপোনাৰ দিয়া আছে 18,000 পৰা 81,000 লৈকে আপোনাৰ মন্থলি দৰমহা দিব পোষ্টমেন মেইল গাৰ্ড MTS সকলো ধৰণৰ পোষ্ট মুকলি হৈছে এটা এজ লিমিটটো আছে আপোনালোকৰ মিনিমাম এজটো আপোনাৰ 18 বছৰ পৰা ম্যাক্সিমাম আপোনাৰ 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ এজ সিলেকশনো দিয়া আছে মই সকলো তথ্য কৈ দিছো আপুনি যদি ভিডিওটো ভাল পাইছে ন এটা লাইক কৰি দিব ইয়াতে এজ সিলেকশনটো দিয়া আছে যেটো ক্যাটাগৰি ওয়াইজ এজ সিলেকশন দিয়া আছে যিসকল শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব হয় SC ST ৰ কাৰণে আপোনাৰ এজ সিলেকশনটো 5 বছৰকৈ দিয়া আছে আৰু অৰ্ডাৰ যিসকল আছে OBC ৰ আছে তেওঁলোকৰ কাৰণে 3 বছৰকৈ দিয়া আছে EWS ৰ কাৰণে কোনো ধৰণৰ এজ সিলেকশন দিয়া নাই আৰু PWD কাৰণে ইয়াতে 10 বছৰকৈ এজ সিলেকশন দিয়া আছে PWD প্লাস OBC ৰ হয় যিসকল তেওঁলোকক 13 বছৰকৈ দিয়া আছে লগতে PWD প্লাস SC আৰু ST সকলৰ কাৰণে 15 বছৰকৈ এজ সিলেকশন দিয়া আছে যদি আপুনি ইন্টাৰেস্টেড হয় এলিজিবল হয় তেনেহলে পোষ্টসমূহত এপ্লাই কৰি লব বহুখিনি পোষ্ট মুকলি হৈছে আপুনি ইয়াতে এডুকেশন কোৱালিফিকেশন আপোনাৰ মিনিমাম 10 পাস কৰিলেও এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব 10 পাস 12 পাস গ্ৰেজুৱেচন যিকোনো আপোনাৰ ডিপ্লোমা থাকিলেও এই পোষ্টত এপ্লাই কৰিব পাৰিব মিনিমাম আপুনি 10 পাসৰ পৰা পোষ্টসমূহত এপ্লাই কৰিব পাৰিব যেটো এটা বহুতেই ভাল কথা 10 পাসৰ কাৰণেও চাকৰি মুকলি হৈছে কোৱালিফিকেশন 10 পাস 12 পাস গ্ৰেজুৱেট হলে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব পোষ্ট অফিচৰ ফালৰ পৰা বহুতে এটা ভাল খবৰ আহিছে আপোনালোকৰ কাৰণে এটা সুবিধা আহিছে এটা সুযোগ আহিছে সুবিধা সুযোগটো নেহেৰুৱাব যদি এপ্লাই কৰিব বিচাৰে মই ডেসক্ৰিপচনত এপ্লাই কৰাৰ লিংক দিম তাতে গৈ আপুনি এপ্লাই কৰি লব পাৰিব আজিৰ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পাইছে তেনেহলে এটা লাইক কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব লগতে মই ডেসক্ৰিপচনত WhatsApp চেনেলৰ লিংক দিম তাতো গৈ আপুনি WhatsApp চেনেলটো
ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকে লগতে সকলো বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ধন্যবাদ জয় হিন্দ জয় অসম